हेलो स्टूडेंट्स तो तुम्हारा गोटे इंग्लिश बुकर कम्प्लीट रिविजन आज লৈ আনিছো ভিডিওটো সম্পূৰ্ণ চাবা খুবেই গুৰুত্বপূৰ্ণ ভিডিও হয় এনেকুৱা নিচিনা ভিডিও তোমালোকে সেবা বোৰ্ডত নাপাবা তো ভিডিওটো সম্পূৰ্ণ চাবা তো কি আজি আমি পঢ়িম এই লেটাৰটো গড নেলসন মেণ্ডেলা কুৰ্ক টি ফ্ৰম আসাম মেডাম ৰাইড দ্য বাছ আৰু ইমানে নহয় তাৰপিছত আমি চাম এই টাইগাৰ ইন দ্য জু আমাণ্ডা এনিমেলছ দ্য বল পয়েম আৰু লাষ্টত আমি চাম দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰেগন মানে গোটেই ইংলিছৰ সিলেবাছখনে আজি এই ভিডিওটো আমি কভাৰ কৰিম তো ভিডিওটো আমি স্টাৰ্ট কৰিম তাৰ আগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা যিসকল নতুনকৈ আহিছা আৰু আমাৰ আগৰ ষ্টুডেণ্টবিলাকেতো নিশ্চয় ফলো কৰি ৰাখিছে কাৰণ তোমালোকে যদি ভাল ৰিজাল্ট কৰিম বুলি ভাবিছা তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহে এনেকুৱা নিচিনা ইম্পৰ্টেণ্ট ভিডিওবিলাক আহিলে গম পাই যাবা তো ইয়াত চোৱা ইয়াত এখন আমি যোৱা বছৰৰ যোনখন ইবুক আছিলে আমাৰ ইংলিছৰ তো তাৰ পৰা অকমান সহায় লৈ তোমালোকক বুজাব চেষ্টা কৰিম তো এখন যোৱা বছৰ হয় এই বছৰ নহয় এই বছৰ 2026 ৰ যোনখন হৈছে শেষ ৰাতিৰ খেল 2.0 সেইখনটো খুবেই বেটাৰ কোৱালিটিৰ হয় সেইখন ইয়াতকৈ বহুত গুণ ভাল হয় তোমালোকে কিনিব পাৰা তো এতিয়া আমি এখন দি ডিসকাস কৰিম ইয়াত চোৱা এই লেটাৰটো গড কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আগত আমি ষ্টাৰ্ট কৰিম যোনখিনি তোমালোকৰ এমচিকিউৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় এটা হৈছে লেঞ্চো ৱাজ এ ফাৰ্মাৰ আমি সবে জানো এটো এনেকুৱা নিচিনা এমচিকিউ আহিছিলে প্ৰথম আজিকালি অকমান টান আহে বাৰু হেতু ডিসকাস কৰিম নেক্সট হৈছে চোৱা হিজ হাউস ৱাজ দা অনলি হাউস ইন দা এন্টায়াৰ ভেলি তোমালোকে সলিটেৰী বুলি এটা ৱৰ্ডো দেখা পাবা কোৱেশ্চন পেপাৰত তাৰ মানে কি হয় লেঞ্চৰ ঘৰটো একমাত্ৰ ঘৰ হয় গোটেই সেই ভেলিটোতে এন্টায়াৰ ভেলিত একমাত্ৰ ঘৰ আছিলে তাৰ ঘৰটো তো সেইটো মনত ৰাখিবা আৰু কিহৰ খেতি কৰিছিল সি মাকৈ খেতি কৰিছিলে হেড ফ্ৰিম ফেথ ইন গড ঈশ্বৰৰ ওপৰত বহুত বিশ্বাস আছিল লেঞ্চৰ হোপ ফৰ এ ডাউনপোৰ আৰু লেঞ্চৰ কি বিচাৰিছিলে লেঞ্চৰ বৰষুণ বিচাৰিছিলে যাতে বৰষুণ দিলে তেতিয়া কি হ'ব তাৰ খেতিখিনি ভাল হ'ব হিজ ক্ৰপ ৱেৰ ডেষ্ট্ৰয়ড বাই হেল ষ্টৰ্ম আৰু কি হ'ল উল্টাই তাৰ ক্ৰপখিনি ডেষ্ট্ৰয় হৈ গ'ল হেল ষ্টৰ্মৰ কাৰণে আৰু এটা কথা কিন্তু এমচিকিউত সোধে যে মেঘখিনি কোনটো ডাইৰেকশ্যনৰ পৰা আহিছিলে সেইটো মনত ৰাখিবা নৰ্থ ইষ্ট ডাইৰেকশ্যন পোষ্টমাষ্টাৰ ৰেড দ্য লেটাৰ এণ্ড ডিচাইডেড নট টু ব্ৰেক লেঞ্চৰ্ছ ফেথ ইন গড আৰু পোষ্টমাষ্টাৰে যেতিয়া লেঞ্চৰ লেটাৰখন পঢ়িছিলে ডিচাইড কৰিলে যে লেঞ্চৰ যাতে ঈশ্বৰৰ ওপৰত বিশ্বাস নাভাঙে তো সেইটো কাৰণে পোষ্টমাষ্টাৰে লেঞ্চক সহায় কৰিলে পোষ্টমাষ্টাৰ কালেক্টেড ফ্ৰম হিজ পোষ্ট অফিচ এমপ্লয়িজ পোষ্টমাষ্টাৰে কেনেকৈ সহায় কৰিলে লেঞ্চক এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় নিজৰ এমপ্লয়িজবিলাকৰ পৰা পইচা কালেক্ট কৰিলে আৰু নিজৰো এটা চেলাৰী দিলে নিজৰ চেলাৰী এটা পাৰ্ট লেঞ্চক পঠাই দিলে ইফ এ পাৰ্ট অফ হিজ চেলাৰী টু হেল্প লেঞ্চক পোষ্টমাষ্টাৰ মেনেজ টু কালেক্ট 70 পেজেছ আৰু পোষ্টমাষ্টাৰে কিন্তু অকল 70 পেজেছহে কালেক্ট কৰিব পাৰিলে লেঞ্চক কিমান লাগিছিলে 100 পেজেছ লাগিছিলে কিন্তু 30 পেজেছ কম হৈ থাকিলে লেঞ্চো বিকেম এংগ্ৰি when he received only 70 pesos and wrote another letter to God আৰু লেঞ্চই যেতিয়া পইচাখিনি কালেক্ট কৰিলে সি চাই যে অনলি 70 পেজেছহে আছে 30 পেজেছ মিছিং হৈ আছে তেতিয়া লেঞ্চই কি কৰিলে গডলৈ আন এখন চিঠি লিখিবৰ কাৰণে ষ্টাৰ্ট কৰিলে কলিং পোষ্ট অফিচ এমপ্লয়িজ বাঞ্চ অফ কুৰ্ক আৰু কি হ'ল উল্টাই সি পোষ্ট অফিচৰ এমপ্লয়িজবিলাককহে চুৰ বুলি ক'লে তো সেইটোৱে হৈছে গোটেই এই লেটাৰটো গডৰ ষ্টৰিটো ইম্পৰ্টেণ্ট কুৱেশ্যন কি হয় Why did Lenzo say the raindrops were like new coins? Lenzo compared the raindrops to new coins. It was the big drops as 10 cent pieces and the little one as 5. Lenzo he ডাঙৰ বৰষুণৰ টোপালবিলাকক 10 cent pieces লগত আৰু সৰু বিলাকক 5 লগত তুলনা কৰিলে as his crops were ready to harvest. তাৰ খেতিখিনি যেহেতু কাটিবৰ কাৰণে একদম ৰেডি হৈ আছিল তো হি বিচাৰিছিলে যাতে এজাক বৰষুণ আহক আৰু তাৰ খেতিখিনি আৰু ভাল হওক তো সেইটোৱে হয় সেইটো কুৱেশ্যন কিন্তু অকমান ইম্পৰ্টেণ্ট আছে তোমালোকে চাবা এইটো আৰু এনেকুৱাকৈ নিলে অকণ বেলেগকৈ সুধিলে এনচাৰ সেইটোৱে হ'ব নেক্সট 2 নম্বৰটো চোৱা হোৱাট ৱেৰ লেঞ্চছ ফিলিং when the hail stop যেতিয়া হেল ষ্টৰ্মটো ৰখিছিলে লেঞ্চৰ কেনেকুৱা ফিল হৈছিলে আফটাৰ দ্য হেল ষ্টন ষ্টপ লেঞ্চৰ সোল ৱাজ ফিল উইথ চেডনেছ লেঞ্চৰ বহুত একদম চেড হৈ গৈছিলে হি ৰিয়েলাইজ ডেট এভৰিথিং ৱাজ ডেষ্ট্ৰয়ড হি ৰিয়েলাইজ কৰিলে যে সকলোবোৰ এতিয়া বৰবাদ হৈ গ'লগৈ হি ৰিয়েলাইজ ডেট এভৰিথিং ৱাজ ৰিউন বাই দ্য হেল ষ্টৰ্ম এণ্ড নাথিং ৱাজ লেফ্ট টু ফিড হিজ ফেমিলি ফৰ দ্য এণ্টায়াৰ ইয়েৰ আৰু গোটেই বছৰটো তাৰ ফেমিলিক খুৱাবৰ কাৰণে তাৰ হাতত একো নাছিলে তো সেইটো এটা কুৱেশ্যন চাবা তাৰপিছত লাষ্ট কুৱেশ্যন ইয়াত দিয়া হৈছিলে ইয়াত হিউমেন আৰু নেচাৰৰ মাজত কনফ্লিক্ট হৈছিল যে আৰু হিউমেনৰ মাজত কনফ্লিক্ট হৈছিলে সেইটো এটা ইলাষ্ট্ৰেট কৰিব দিছে এক্সপ্লেইন কৰিব দিছে তো ইয়াত কি কৈছে আচলতে কনফ্লিক্ট বিটুইন হিউমেন এণ্ড নেচাৰ আৰু shown in the story when লেঞ্চৰ ক্ৰপ were destroyed লেঞ্চৰ খেতি যেতিয়া বৰবাদ হৈ গৈছিলেগৈ হেল ষ্টৰ্মৰ কাৰণে সেইটো নেচাৰৰ কাৰণে হৈছিলে তো সেই কথাটো তোমালোকে অকণ বুজাই লিখিবা আৰু হিউমেনৰ মাজত কেতিয়া হৈছিলে যেতিয়া পোষ্ট অফিচ এমপ্লয়িজবিলাকে লেঞ্চক সহায় কৰিছিলে কিন্তু উল্টাই লেঞ্চই সিহঁতকে চুৰ বুলি ভাবিছিলে তেতিয়া সেইটো হিউমেনৰ মাজত হোৱা কনফ্লিক্টটো ডেছক্ৰাইব কৰিছে তো এতিয়া যে মই তোমালোক বুজাই আছোঁ এইটো আমি 2025ৰ সন্ধিহে বুজাই আছোঁ কিন্তু আমাৰ যোনখন 2026ৰ বুক হয় ই বুক PDF হয় সেইটো খুবেই উন্নত মানৰ হয় আৰু ইয়াতকেতো বহুত গুণে ভাল হয় 10 টাইমছ মান বেটাৰ বুলি ক'ব পাৰা তাত তোমালোকে ৰাইটিং পাৰ্ট তাৰপিছত এই মেইন বুক ছাপ্লিমেণ্টাৰী বুক গ্ৰামাৰ নিউ পেটাৰ্ণ MCQ চব পাবা আৰু এতিয়া মই যোনখন দি বুজাই আছোঁ তাততো তোমালোকে ভিতৰৰ কুৱেশ্যনটো পোৱাই নাই চব বুকত থকা কুৱেশ্যনে আছে কিন্তু ইয়াত তোমালোকে ভিতৰুৱা কুৱেশ্যনো পাবা যোনখিনি মেট্ৰিক পৰীক্ষা আৰু প্ৰি বৰ্ডৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় তাৰ উপৰি এখন ল'লে তোমালোকে কিন্তু যদি টিউশ্যন নাই তেতিয়াও কিন্তু ভালকৈ মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা কাৰণ ফুল গাইডেন্স দিয়া হৈছে তো ইয়াত গোটেইখিনি বস্তু আছে তোমালোকে যদি ই বুকখন লোৱা নাই তেনেহ'লে সোনকালে ল'ব পাৰা আৰু যিসকলৰ তাত এই ই বুকখন আছে সিহঁতে আজি এই ভিডিঅ'টো নাচালেও হৈ যাব কাৰণ সেই ই বুকখনততো ইয়াতকৈ আৰু বহুত গুণ বেছি আছে
তো যদি তোমালোকে ল'ম বুলি ভাবিছা তেনেহ'লে এই নাম্বাৰখিনিত কণ্টেক্ট কৰিবা, হোৱাটছএপত মেছেজ দিবা, তেতিয়া তোমালোকক QR কোড দিয়া হ'ব, পে'মেণ্ট কৰি তোমালোকে স্ক্ৰীনশ্বট দি দিবা, তেতিয়া PDF টো তোমালোকক চেণ্ড কৰি দিয়া হ'ব। যোনখন তোমালোকৰ এইবছৰ হয় 2026খন সেইখন তোমালোকে লৈ ল'বা। তো আহা এইখন চোৱা, এইখনো কিন্তু কম নহয়, 2025ৰ কাৰণে বেষ্টে আছিলে। তো ইয়াত তোমালোকে চোৱা, নেক্সট নেলছন মেণ্ডেলাৰ কাৰণে তোমালোকে চোৱা পইণ্ট ৱাইজ চামাৰী। তো ইয়াত কি দিছে, এক্সট্ৰেক্টেড ফ্ৰম অটোবায়োগ্ৰাফি লং ৱাক টু ফ্ৰীডম। অটোবায়োগ্ৰাফিৰ পৰা লোৱা হৈছে নেলছন মেণ্ডেলাৰ। নামটো কি হয় অটোবায়োগ্ৰাফিখনৰ, লং ৱাক টু ফ্ৰীডম, সেইটো চাবা। তাৰপিছত এপাৰ্থেইডৰ কথা কোৱা হৈছে ইন চাউথ আফ্ৰিকা। তাৰপিছত নেক্সট তোমালোকে চোৱা, 10 মে 1994 নেলছন মেণ্ডেলা বিকেম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ চাউথ আফ্ৰিকা। এই ডেটটো মনত ৰাখিবা, 10 মে 1994। তেতিয়া কি হৈছিল, নেলছন মেণ্ডেলাই ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট হৈছিল চাউথ আফ্ৰিকাৰ। ইন মেণ্ডেলাছ স্পীচ হি থেংক ফ্ৰীডম ফাইটাৰ্ছ, কাৰেজিয়াছ পিপল এণ্ড চেজ কাণ্ট্ৰিমেন আৰ দ্য গ্ৰেটেষ্ট ৱেল্থ অফ দ্য আফ্ৰিকা। আৰু কি কৈছিলে, আফ্ৰিকাৰ মানুহবোৰে আফ্ৰিকাৰ কাৰণে গ্ৰেটেষ্ট ৱেল্থ হয় বুলি কৈছিলে। আৰু টুইন অব্লিগেশ্যনটো চাব লাগিব, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, 2025ৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে আছিলে কিন্তু পিছত নাহিলে। তো এইবছৰ অহা চান্স কিন্তু খুবেই বেছি আছে, চাই ল'বা এইটো। প্ৰথম অব্লিগেশ্যনটো হৈছে কি, অব্লিগেশ্যন টু হিজ ফেমিলি, ৱাইফ এণ্ড পেৰেণ্টছ। ছেকেণ্ড অব্লিগেশ্যন হৈছে কমিউনিটি, পিপল আৰু কাণ্ট্ৰি। এইটো চাবা তোমালোকে। আৰু কৈছে যে অপ্ৰেছাৰ আৰু অপ্ৰেছৰ দুটাই ফ্ৰী নাথাকে, কিয়, কাৰণ অপ্ৰেছাৰজনো কি হয়, প্ৰিজনাৰ অফ হেট্ৰেড, হেট্ৰেডৰ এজন প্ৰিজনাৰ হয় বুলি কৈছে। তো সেইখিনি তোমালোকে চাবা। তাৰপিছত নেক্সট এতিয়া কুৱেশ্যনত অহা কুৱেশ্যন কি চাব লাগিব ইয়াৰ পৰা, হোৱাট ডাজ কাৰেজ মিন টু মেণ্ডেলা। মেণ্ডেলাৰ কাৰণে কাৰেজ কি আছিলে, একৰ্ডিং টু মেণ্ডেলা কাৰেজ ৱাজ নট দ্য এবচেঞ্চ অফ ফিয়াৰ বাট দ্য ট্ৰিয়াম্ফ অভাৰ ইট। এ ব্ৰেভ মেন ইজ নট ওৱান হু ডাজ নট ফিল এফ্ৰেড বাট ওৱান হু কনকিউজ ডেট ফিয়াৰ। এজন ব্ৰেভ মানুহ সেইজন মানুহ নহয় যোনে ভয় নাখায়, ব্ৰেভ মানুহ এজনেও ভয় খায় কিন্তু সেই ভয়টো অভাৰকাম কৰে। তো নেক্সট তোমালোকে চোৱা, টুইন অব্লিগেশ্যনৰ কুৱেশ্যনটোৱে দিছে, কি দিছে, মেণ্ডেলা মেনশ্যন টু অব্লিগেশ্যন ডেট এভৰি মেন হেজ ইন দেয়াৰ লাইফ। প্ৰথম অব্লিগেশ্যনটো হৈছে অব্লিগেশ্যন টু হিজ ফেমিলি, টু হিজ পেৰেণ্টছ, টু হিজ ৱাইফ এণ্ড চিলড্ৰেন। এইটো মনত ৰাখিবা। ছেকেণ্ড অব্লিগেশ্যনটো হৈছে টু হিজ পিপল, হিজ কমিউনিটি এণ্ড হিজ কাণ্ট্ৰি। তো এই দুটা তোমালোকে চাবা, এই দুটা অব্লিগেশ্যনে হয়। তো এইটো কিন্তু 2 মাৰ্কছৰ কাৰণে সোধে, একদম পাৰফেক্ট কুৱেশ্যন হয়, এইটো চাই থৈ দিবা। তাৰপিছত নেক্সট কি সুধিছে, হোৱাই ডাজ মেণ্ডেলা থিংক অপ্ৰেছাৰ ইজ নট ফ্ৰী। কিয় মেণ্ডেলাই ভাবে অপ্ৰেছাৰ ফ্ৰী নহয়, মেণ্ডেলা ডাজ নট ফিল ডেট দ্য অপ্ৰেছাৰ ইজ ফ্ৰী বিকজ ইন হিজ অপিনিয়ন এ অপ্ৰেছাৰ ইজ লাইক এ ভিক্টিম অফ হেট্ৰেড হুইচ লক বিহাইণ্ড দ্য বাৰ্ছ অফ নেৰ' মাইণ্ডনেছ। হি ফিলছ ডেট বোথ অপ্ৰেছাৰ এণ্ড দ্য অপ্ৰেছ আৰ ৰব অফ দেয়াৰ পিচ অফ মাইণ্ড। তো ইয়াত কি কৈছে, এজন মানুহ যোনে আনজন মানুহক দবাব চেষ্টা কৰে, সেই মানুহজনো কিন্তু ফ্ৰী নহয়। কিয়, কাৰণ সেই মানুহজনক কি কৰিছে, কিহে বন্দী কৰি ৰাখিছে, হেট্ৰেডে। তো এনেকুৱাকৈ তোমালোকে লিখি থৈ আহিবা, 2 মাৰ্কছে পাবা, সেইটো চাবা তোমালোকে। তাৰপিছত নেক্সট যেতিয়া আমি আহিছোঁ টাইগাৰ ইন দ্য জু চেপ্টাৰটোলৈ। তো ইয়াততো বাৰু চামাৰি দিয়ে ষ্টাৰ্ট হৈ গৈছেগৈ, তেনেকুৱা নিচিনা পইণ্ট ৱাইজ হেৰি দিয়া হোৱা নাই। তো এইখন যিহেতু আমাৰ 2025ৰ ভাৰ্চনৰ আছিল, তো তাত ইমান এটা ডেভেলপমেণ্ট নাছিলে। কিন্তু এইবাৰ যোনখন হয় সেইখন কিন্তু খুবেই গুৰুত্বপূৰ্ণ হয়। এইবাৰ যোনখন ইবুক আনিছোঁ তাত ইয়াৰো তোমালোকে পইণ্ট ৱাইজ চামাৰি পাই যাবা, এইখনত নাই বাৰু। তো ইয়াত ডাইৰেক্ট কুৱেশ্যনতে আহা, কুৱেশ্যন কি আছে, হোৱাট ইজ এ ৱাটাৰ হোল, হোৱাই শুড দ্য টাইগাৰ বি হাইডিং ইন ইট। এটা ৱাটাৰ হোল কি হয়, এই ৱাটাৰ হোল ইজ এ স্মল পণ্ড লাইক ৱাটাৰ চ'ৰ্চ ৱেৰ এনিমেল ইউজুৱেলি কাম টু কুৱেঞ্চ দেয়াৰ থ্ৰাষ্ট। তাত এনিমেলবিলাক কিয় যায়, নিজৰ পিয়া মাৰিবৰ কাৰণে যায়। আৰু কি হয় তাত, টাইগাৰ শুড বি হাইডিং ইন ইট ইন অৰ্ডাৰ টু কেচ প্লাম দেয়াৰ। আৰু সেই তেনেকুৱা নিচিনা পানী থকা জেগাৰ ওচৰতে কি কৰে, টাইগাৰে লুকাই থাকে। কিয়, যাতে যেতিয়া হৰিণাবিলাক পানী খাব আহিব টাইগাৰে ধৰি ল'ব, তো সেইকাৰণে। তো সেইটো তোমালোকে চাবা টাইগাৰ ইন দ্য জুৰ পৰা। বাকী এইবাৰ যোনখন ইবুক হয় তাত তোমালোকে 3-4টামান কুৱেশ্যন পাই যাবা ইম্পৰ্টেণ্ট প্ৰতিটো চেপ্টাৰৰ পৰা। তো এখন যিহেতু প্ৰিভিয়াছ ইয়েৰ হয়, তো ইমান এটা ডেভেলপমেণ্ট নাই, কিন্তু এইবাৰ যোনখন হয় সেইখন খুবেই ইম্পৰ্টেণ্ট হয়, এখন চাবা তোমালোকে। নেক্সট তোমালোকে চোৱা আমাণ্ডা। আমাণ্ডাৰ কাৰণে কি আছে, আমাণ্ডা এই টিনেজাৰ গাৰ্ল হয়, ফেড আপ অফ হাৰ পেৰেণ্টছ এডভাইচ এণ্ড ইনষ্ট্ৰাকশ্যন। পেৰেণ্টছে যে এডভাইচ দি থাকে তাইক সেইবিলাক লৈ একদম ফেড আপ হৈ গৈছেগৈ, আমনি পাইছে। চি ৱান ফ্ৰীডম এণ্ড পিচ। তাইক কি লাগে, তাইক ফ্ৰীডম লাগে আৰু পিচ লাগে। ৱান টু লিভ অন হাৰ অ'ন টাৰ্মছ, ড্ৰিমছ টু লিভ এ লাইফ অফ মাৰমেইড। আৰু কি হৈছে, এজনী জলপৰী জীৱন তাই কটাব বিচাৰে। ইভেন ফিল অৰফেন হেভ মোৰ ফ্ৰীডম। আৰু তাই ভাবে যে অনাথ ল'ৰা ছোৱালীবিলাকৰো তাইতকৈ বেছি ফ্ৰীডম আছে। উইচেছ টু লিভ এ লাইফ অন টাৱাৰ লাইক ৰূপাঞ্চল। আৰু ৰূপাঞ্চলৰ নিচিনা এটা টাৱাৰত অকলশৰীয়াকৈ তাই থাকিব বিচাৰে। তো ইয়াত যদি ইম্পৰ্টেণ্ট কুৱেশ্যনৰ কথা কওঁ, হাউ অল্ড ডু ইউ থিংক আমাণ্ডা ইজ। আমাণ্ডা ইজ এ টিনেজাৰ গাৰ্ল হয়, হু ইজ এৰাউণ্ড 13 to 14 years। উই কেম টু ন' দিছ ফ্ৰম দ্য ৱৰ্ড একনে। তো এই কুৱেশ্যনটো ইমান এটা ইম্পৰ্টেণ্ট নহয়। নেক্সট এইটো চোৱা, হোৱাট কুড আমাণ্ডা ডু ইফ চি ৱেৰ এ মাৰমেইড। আমাণ্ডা যদি এজনী মাৰমেইড হ'ল হয়, কি কৰিলে হয়। ইফ আমাণ্ডা ৱেৰ এ মাৰমেইড চি কুড ড্ৰিফ এৱে শ্ল'লি অন এ লেংগুইড এমাৰেল চি। চি উইচ ইফ চি কুড বি চ'ল ইনহেবিটেণ্ট। তো তেনেকুৱা নিচিনা তোমালোকে লিখি থৈ আহিবা। আৰু এটা কুৱেশ্যন আহিব পাৰে, সেইটো হৈছে ইজ আমাণ্ডা এন অৰফেন। আমাণ্ডা অৰফেন হয় নেকি, সেইটো তোমালোকে চাবা। তো এতিয়া আমি আহিছোঁ কুৰ্গ চেপ্টাৰটোলৈ। তো কুৰ্গ চেপ্টাৰটোত কি চাব লাগিব চোৱা, স্মলেষ্ট ডিষ্ট্ৰিক্ট হয় কৰ্ণাটকাৰ। কুৰ্গ পিপল আৰ অলছ' কল্ড কোডাভোজ। দে আৰ ব্ৰেভ এণ্ড পচিবলি অফ গ্ৰীক অৰ এৰেবিক ডিচেণ্ট। তো এই কুৱেশ্যনটোৱে সোধে সিহঁত গ্ৰীক বা এৰেবিক ডিচেণ্টৰ কিয় হয় বুলি কোৱা হয়। গ্ৰীক ডিচেণ্ট বুলি কিয় কোৱা হয়, কাৰণ এটা ষ্টৰি আছে। আৰু এৰেবিক কিয় কোৱা হয়, সিহঁতৰ
ক্লথছখিনি চাই কোৱা হয় সিহঁতৰ কাপোৰক লৈ কোৱা হয় known for their hospitality এইটো পইণ্টটো চাবা MCQ সোধে নেক্সট তোমালোকে চোৱা কুৰ্গ ৰেজিমেণ্ট ইজ ওৱান অফ দ্য মষ্ট ডেকৰেটেড ইণ্ডিয়ান আৰ্মি ৰেজিমেণ্ট আৰু ডেকৰেটেড মিনছ কি হয় ৰিচিভ মষ্ট নাম্বাৰ অফ এৱাৰ্ডছ সিহঁতে বহুত এৱাৰ্ড পাইছে ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি জেনেৰেল কৰিয়েপ্পা ৱাজ এ কুৰ্গী ইণ্ডিয়ান আৰ্মিৰ ফাৰ্ষ্ট চিফজনো এজন কুৰ্গী মানুহে আছিলে কুৰ্গ অফাৰ ভেৰিয়াছ এডভেঞ্চাৰাছ স্পৰ্টছ যেনেকৈ ৰক ক্লাইম্বিং ৰিভাৰ ৰাফটিং তাৰপিছত কেনয়িং মাউণ্টেইন বাইকিং ৰেপেলিং এক্সেট্ৰা সেইটো চাবা তোমালোকে আৰু মহাচিৰ কি হয় লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ ফাউণ্ড ইন কুৰ্গ সেইটো তোমালোকে চাবা MCQ কাৰণে ইম্পৰ্টেণ্ট হয় গোটেইখিনি আৰু কি স্পৰ্টছ অফাৰ কৰে সেইটো 2 মাৰ্কছৰ হিচাপেও সুধিব পাৰে সেইখিনি চাবা নেক্সট চোৱা হোৱাট ইজ দ্য ষ্টৰি এবাউট কোডাবুছ পিপল ডিচেণ্ট এইটো লং আছে এনচাৰটো এইটো তোমালোকে চাবা গ্ৰীক ডিচেণ্ট বুলি কিয় কোৱা হয় আৰু এৰেবিক ডিচেণ্ট বুলি কিয় কোৱা হয় তো এইটো তোমালোকৰ লং আছে কাৰণ দুটা কুৱেশ্যন ইয়াত মিক্স কৰি দিয়া হৈছে সেই গ্ৰীক আৰু এৰেবিক ডিচেণ্ট কিন্তু তোমালোকক এক্সামত হয়তো এটাহে সুধিব পাৰে কাৰণ আজিকালি যিহেতু কুৱেশ্যনবিলাক কম হৈ গ'লগৈ 2 মাৰ্কছৰ হৈ গ'ল তো এইবাৰ যোনখন আমি নিউ বুক ওলাইছোঁ তাততো বাৰু ধুনীয়াকৈ দি দিছোঁ তো এখন যোৱাবাৰৰ ভাৰ্চন হয় প্ৰিভিয়াছ ইয়েৰ ভাৰ্চন হয় এখন ই বুকখন সেইটো কাৰণে তোমালোকে চাব পৰা কি দিছে এজ দ্য ষ্টৰি গোজ এ ছেকশ্যন অফ এলেকজেণ্ডাৰ আৰ্মি মুভ চাউথ এলং দ্য কোষ্ট এণ্ড ছেটেল দেয়াৰ হুৱেন দে কুড নট ৰিটাৰ্ণ টু দেয়াৰ কাণ্ট্ৰি দিছ পিপল মেৰিড এমং দ্য লোকেলছ তো সেইটো হৈছে গ্ৰীক ষ্টৰিটো কিয় সিহঁতক গ্ৰীক ডিচেণ্ডেণ্ট কোৱা হয় নেক্সট আৰু এটা এৰেবিক ডিচেণ্ডৰ কথাও আছে সেইটো তোমালোকে চাই ল'বা নেক্সট কি আহিছে আমাৰ টি ফ্ৰম আছামটো আমি চাব লাগিব দ্য হিষ্টৰী এণ্ড ডিস্কভাৰী অফ টি তো ইয়াত তোমালোকে চাবা দুটা লেজেণ্ডৰ কথা ডিছকাছ কৰে ৰাজবীৰে তো কি হয় এটা হৈছে চাইনিজ লেজেণ্ড এবাউট এ এম্পিয়াৰ হু অলৱেজ বইলছ ৱাটাৰ বিফৰ ড্ৰিংকিং এটা ৰজা আছিল যোনে কি কৰে পানী খোৱাৰ আগত সদায় গৰম কৰি লয় এণ্ড ওৱান ডে ছাডেনলি টি লিভছ ফেল ইন টু ইট আৰু এদিন কি হ'ল ঘপককৈ চাহপাত পৰি গ'লগৈ সেই পানীখিনিত গিভিং ইট এ মেগনিফিচেণ্ট টেষ্ট আৰু নেক্সটটো হৈছে ইণ্ডিয়ান লেজেণ্ড এবাউট বোধি ধৰ্মা এই বুদ্ধিষ্ট এচিটিক হু কাট হিজ আইলিড এণ্ড 10 টি প্লেণ্টছ গ্ৰিউ ফ্ৰম হিজ আইলিড তো সেই লেজেণ্ড দুটাই ভালকৈ চাবা তাৰ পৰাই কিন্তু সোধে নেক্সট তোমালোকে চোৱা 2 ফ্ৰেণ্ডছ ভিজিট আছাম ৰাজবীৰ গেট এট্ৰেক্টেড টু চি চিনিক বিউটি অফ আছাম অসমৰ চিনিক বিউটি দেখি ৰাজবীৰে বৰ এট্ৰেক্টেড হৈছিলে প্ৰাঞ্জল ফাদাৰ মেনেজাৰ অফ ঢেকীয়াবাৰী টি ষ্টেট প্ৰাঞ্জলৰ ফাদাৰ কি আছিলে মেনেজাৰ আছিলে ঢেকীয়াবাৰী টি ষ্টেটৰ প্ৰাঞ্জল ফাদাৰ গেট ইমপ্ৰেছ বাই ৰাজবীৰ নলেজ আৰু চবতছে ইম্পৰ্টেণ্ট পইণ্ট ছেকেণ্ড ফ্লাছ বা স্প্ৰাউটিং পিৰিয়ড কেতিয়াৰ পৰা কেতিয়ালৈ হয় মে'ৰ পৰা জুলাইলৈ হয় এইটো চাবা খুবেই ইম্পৰ্টেণ্ট হয় MCQ কাৰণে তাৰপিছত নেক্সট কুৱেশ্যন দেখা হাউ ডাজ ৰাজবীৰ ডেছক্ৰাইব দ্য টি গাৰ্ডেন এট ঢেকীয়াবাৰী কেনেকৈ ডেছক্ৰাইব কৰিছিল অন both ছাইড অফ দ্য গ্ৰেভেল ৰোড ৱেৰ একাৰ্ছ এণ্ড একাৰ্ছ অফ নিটলি প্ৰন টি বাছেছ ইট ৱাজ ছেকেণ্ড স্প্ৰাউটিং পিৰিয়ড women wearing plastic aprons were plucking new tea leaves and putting them in the bamboo basket সেইটো চাবা ইম্পৰ্টেণ্ট হয় তাৰপিছত নেক্সট কুৱেশ্যনৰ কাৰণে তোমালোকে চাবা ডেছক্ৰাইব দ্য চাইনিজ লেজেণ্ড অফ অৰিজিন অফ টি এইটো অলৰেডি আমি পইণ্টত ডিছকাছ কৰিলোৱে আৰু ইয়াত ধুনীয়াকৈ দিয়া আছে আৰু 2 মাৰ্কছৰ কাৰণে তোমালোকে এইটো নিজে বনাই ল'বা চাই ল'বা চাইনিজ অৰিজিনৰ কথাটো ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট আমি চাম এনিমেলছ চেপ্টাৰটো এনিমেলছত কি হয় ওৱান টু লিভ ইন দ্য ৱৰ্ল্ড অফ এনিমেল পইণ্টে মানে এনিমেলৰ লগত থাকিব বিচাৰে এনিমেল বেটাৰ দেন হিউমেন আৰু এনিমেলবিলাক মানুহতকৈ বেছি ভাল বুলি কৈছে কিয় এনিমেলছ আৰ মোৰ পিচফুল কাম এণ্ড ছেল্ফ কণ্টেইনড হিউমেনছ আৰ কমপ্লিকেটেড এণ্ড ফল্ছ মানুহবিলাক কি হয় বৰ কমপ্লিকেটেড হয় আৰু ফল্ছ হয় ডোণ্ট ৱাইপ ফৰ চিন তো কি কৰে এনিমেলবিলাকে কিন্তু নিজৰ কৰা ভুলবিলাকৰ কাৰণে কান্দি নাথাকে ডোণ্ট মেক পইণ্ট ছিক বাই ডিছকাছিং দেয়াৰ ডিউটি টু গড লাইক হিউমেনছ আৰু কি কৰে পইণ্টক ডিছকাছ কৰি নাথাকে যে সিহঁতে ঈশ্বৰৰ কাৰণে কি কৰিব লগা আছে সেইখিনি কৈ নাথাকে ফ্ৰী ফ্ৰম এনজাইটিজ লিভিং নেচাৰেল লাইফ সিহঁতে এনজাইটিছৰ পৰা একদম ফ্ৰী হয় আৰু একদম নেচাৰেল লাইফ পাৰ কৰে প্লেচিড মানে হৈছে কাম এভিন্স মানে হৈছে টু শ্ব' ছামথিং ৱাইন মানে হৈছে ক্ৰাই আৰু মেনিয়া মানে হৈছে অবছেশ্যন তো সেইখিনি তোমালোকে চাবা এইখিনি হৈছে ৱৰ্ড মিনিং কিছুমান ইম্পৰ্টেণ্ট তাৰপিছত কিছুমান নোটছ আদি আছে এইখিনি নালাগে বাৰু ডাইৰেক্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো লৈ আহিছোঁ মেনশ্যন 3 থিংছ ডেট হিউমেন ডু এণ্ড এনিমেল ডোণ্ট 3টা বস্তু যোনটো মানুহে কৰে এনিমেলে নকৰে হিউমেনছ ক্ৰাই এণ্ড কমপ্লেইন এবাউট দেয়াৰ কণ্ডিশ্যন মানুহে সদায় নিজৰ কণ্ডিশ্যনৰ ওপৰত কান্দি থাকে যে মোৰ লগত এইটো বেয়া হৈছে অমুকটো বেয়া হৈছে কিন্তু এনিমেলে তেনেকুৱা নকয় আনলাইক হিউমেন এনিমেল ডু নট টৰ্চাৰ দেম ছেল্ফ টু ইম্প্ৰুভ আপন দেয়াৰ মিছডিড আৰু কি কৰে এনিমেলে কিন্তু মানুহৰ নিচিনা নিজকে টৰ্চাৰ কৰি নাথাকে যে সিহঁতে এইটো ভুল কাম কৰিছে আৰু এতিয়া সিহঁতে প্ৰে কৰি আছে গডলৈ তেনেকুৱা নিচিনা নহয় আনলাইক হিউমেন এনিমেল আৰ নট ডিছেটিছফাইড অৰ মেড উইথ দ্য ক্ৰেজিনেছ অফ ঔনিং মোৰ এণ্ড মোৰ আৰু হিউমেন বিংছৰ নিচিনা এনিমেলবিলাকক কিন্তু বেছি লাগি নাথাকে মানুহক কি হয় তোমালোকে কিবা এটা দিবা মানুহক আৰু লাগে আৰু সেইটো দিও মানুহ কেতিয়াও ছেটিছফাইড নহয় যিমানে মানুহ এজনে নাপায় কিয় মানুহ এজন কেতিয়াও ছেটিছফাইড নহয় তো তোমালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ কাৰণে আমি ইমান কষ্ট কৰি আছোঁ এতিয়া 12টা বাজিছে ৰাতি তেতিয়া আমি ভিডিঅ' দি আছোঁ তো সেইটো কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আইএন ষ্টুডিঅ' চেনেলত আমি যিমান পাৰোঁ ষ্টুডেণ্টবিলাকক সহায় কৰিব চেষ্টা কৰোঁ নেক্সট তোমালোকৰ দ্য বল পয়েম আছে দ্য বল পয়েম ইয়াত মই চামাৰীটোৱে দি দিছোঁ তোমালোকে চাই ল'বা কাৰণ ইয়াততো ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি তেনেকুৱাকৈ নাছিলে আৰু হ'লেও এবাৰ কিন্তু মই এড কৰিছোঁ এবাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এড কৰিছোঁ যোৱাবাৰ অকল চামাৰীটো আছিলে দ্য পয়েম ইজ এবাউট এ য়ং বয় হু লজেছ হিজ বল ইন ৱাটাৰ
হি ইজ ভেৰি আপছেট এট দ্য লছ অফ হিজ বল। কি হয়, ল'ৰা এটাৰ বল এটা পৰি যায়গৈ পানীত, তাকে দেখি ৰাইটাৰে তাক অবজাৰ্ভ কৰি থাকে। এ বল ডাজ নট কষ্ট মাছ, এটা বল কিন্তু ইমান দাম নহয়। অৰ ডিফিকাল্ট টু বাই এ নিউ বল, আৰু এটা নতুন বল কিনাটো ইমান টান কাম নহয়। বাট দ্য পইণ্ট ওৱান দ্য চাইল্ড টু আণ্ডাৰষ্টেণ্ড দ্য লুজিং থিংছ ইজ এ কমন থিং ইন লাইফ। কিন্তু পইণ্টে বিচাৰিছে যে ল'ৰাজনে সেই এক্সপিৰিয়েঞ্চটোৰ পৰা কিবা এটা শিকক। দ্য বল ডেট হি হেজ লছ কেন বি ৰিট্ৰাইভ, এ থিং ডেট ইজ লষ্ট ওৱান্স কেন বি ৰিট্ৰাইভ অৰ বট বেক, মানি কেন বাই লষ্ট চাইল্ডহুড। ইয়াত কি কৈছে, তুমি বল এটাটো কিনি ল'ব পাৰিবা, কিন্তু বলটোৰ লগত যিখিনি মেমৰিজ আছিল ল'ৰাটোৰ, সেই গোটেইখিনি এতিয়া পানীত পৰি গৈছেগৈ, আৰু সেইটো কিন্তু ঘূৰি নাহে। মানি ইজ এক্সটাৰ্নেল টু ছাচ লছেছ, আৰু পইচাও কিন্তু সেই লছখিনি পূৰ কৰি দিব নোৱাৰে। দ্য পইণ্ট গিভ এ মেছেজ অফ হোপ এণ্ড এনকাৰেজমেণ্ট। দ্য থিম অফ দ্য পইম ইজ ডেট লাইফ ইজ প্ৰিচিয়াছ এণ্ড শুড নট বি ৱেষ্টেড। তো এইটো তোমালোকে চাবা, এইখিনি চালে হৈ যাব, যেনেকুৱা কুৱেশ্যন নাহক কিয় কৰিব পাৰিবা। নেক্সট চোৱা মেডাম ৰাইড দ্য বাছ। ইয়াত কি কি পইণ্ট চাব লাগিব। ভলি এন 8-year-old গাৰ্ল হেভ এ ষ্ট্ৰং ডিজায়াৰ টু ৰাইড দ্য বাছ। ভলিৰ এটা উইচ আছিল যাতে তাই বাছ ৰাইড কৰিব পাৰে। চি ষ্টাৰ্টেড প্লেনিং ফৰ ইট, ষ্টাৰ্টেড ছেভিং মানি, তাই পইচা গোটাব ধৰিলে। ছাপ্ৰেছ হাৰ টেম্পটেশ্যন, কেনেকুৱা টেম্পটেশ্যন, এভইডেড দ্য ৰাইড অন হাৰ ফেভৰেট মেৰি গ' ৰাউণ্ড। মেৰি গ' ৰাউণ্ড হৈছে মেলাবিলাকত যে চকৰি থাকে যে, তাত উঠিব মন আছিল কিন্তু তাই নুঠিলে। কিয়? কাৰণ তাই বাছৰ কাৰণে পইচা গোটাই আছিলে। বৰ্ডেড এ বাছ, কণ্ডাক্টৰ কল হাৰ মেডাম, আৰু কণ্ডাক্টৰে তাইক মেডাম বুলি মাতিলে। চি এনজয়ড মাউণ্টেইন, গ্ৰীণ ফিল্ড, গ্ৰাছলেণ্ড এণ্ড ব্লু স্কাই, অলছ' দ্য কাউ ৰানিং ইন ফ্ৰণ্ট অফ দ্য বাছ। এইটো কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট আছে। তাই কি চাই মানে ক্লেপ কৰিব ধৰিছিলে, এইটো ওদালগুৰিটো আহিছে। এটা কাউ আছিলে যোনটো ৰাস্তাৰ সন্মুখত দৌৰি দৌৰি গৈ আছিলে সিহঁতৰ বাছৰ সন্মুখত, তো তাকে চাই তাই বৰ হাঁহিছিলে। নেক্সট পইণ্টটো চোৱা তোমালোকে, এন এল্ডাৰলি উইমেন ছেট বিচাইড হাৰ, আৰু তাইৰ কাষতে এজনী বয়সীয়াল মানুহ বহিলে। চি ফাউণ্ড হাৰ ৰিপালচিভ, আৰু কি কৰিলে, ভলিয়ে কিন্তু সেই মানুহজনীক বৰ ৰিপালচিভ পালে। ৰিপালচিভ হৈছে এট্ৰেক্টিভৰ একদম অপ'জিট। কাৰণ কিয়? কাৰণ তাই বিটেল নাট খাই আছিলে, তামোল খাই আছিলে। অন হাৰ ৱে বেক হোম চি চ' দ্য কাউ ডেড নিয়েৰ দ্য ৰোড, আৰু আহি থাকোঁতে কি হ'ল, সেই কাউটো কিন্তু মৰি থকা দেখা পালে ৰাস্তাৰ কাষতে। ইট মেড হাৰ ছেড, আৰু সেইটো তাইক বৰকৈ ছেড কৰি দিলে। সেইটোৱে আছিলে অভাৰঅল ষ্টৰিটো। এতিয়া ইম্পৰ্টেণ্ট কুৱেশ্যন বুলিকৈ ক'বলৈ গ'লে তোমালোকে এই কুৱেশ্যনটোৱে চাব পাৰা। কি সুধিছে, হাউ ডিড ভলি প্লেন হাৰ বাছ ৰাইড, সেইটো তোমালোকে চাব পাৰা। নেক্সট আমি এতিয়া আহিছোঁ কাষ্টাৰ্ড দ্য ড্ৰেগন। এই লিটল গাৰ্ল বেলিণ্ডা লিভড ইন এ হোৱাইট হাউচ, হোৱাইট হাউচ হ'ব লাগে হা, ইয়াত ৱৰ্ড এটা থাকি গৈছে, উইথ হাৰ পেট, নিজৰ পেটছবিলাকৰ লগত এটা বগা ঘৰত আছিলে। ব্লেক কিটেনটোৰ নাম আছিলে ইং, গ্ৰে মাউচটোৰ নাম আছিলে ব্লিংক, য়েল্ল' ডগটোৰ নাম আছিলে মাষ্টাৰ্ড, আৰু কাৱাৰ্ডলি ড্ৰেগনটোৰ নাম হৈছে কাষ্টাৰ্ড। অল আৰ ব্ৰেভ, চব ব্ৰেভ আছিলে। কোন ব্ৰেভ নাছিলে, ভয়াতুৰ আছিলে, সেইটো হৈছে কাষ্টাৰ্ড। দে অল মেক ফান অফ কাষ্টাৰ্ড, চবে কাষ্টাৰ্ডক হাঁহিছিলে। ওৱান নাইট এ পাইৰেট কেম থ্ৰু দ্য উইণ্ড' এক্সেপ্ট কাষ্টাৰ্ড অল গেট ফ্ৰাইটেন এণ্ড ষ্টাৰ্টেড হাইডিং, আৰু কাষ্টাৰ্ডৰ বাহিৰে চবে লুকাবলৈ ধৰিলে। কাষ্টাৰ্ড ফৰ্ট ব্ৰেভলি, একদম বৰ ব্ৰেভলি সি যুদ্ধ কৰিলে কাষ্টাৰ্ডে, আৰু সেই পাইৰেটক খাই দিলে। তো সেইটোৱে আছিলে ষ্টৰিটো। তাৰপিছত নেক্সট তোমালোকে কি চাব লাগিব, ইয়াততো তেনেকৈ কুৱেশ্যন নাই, ইয়াত তোমালোকে এই কুৱেশ্যনটোৱে চাবা। ডেছক্ৰাইব দ্য এপিৰিয়েঞ্চ অফ কাষ্টাৰ্ড, ড্ৰেগনৰ এপিৰিয়েঞ্চটো তোমালোকক ক'ব দিছে। দ্য পইণ্ট ডেছক্ৰাইব দ্য এপিৰিয়েঞ্চ অফ দ্য ড্ৰেগন কাষ্টাৰ্ড এজ ওৱান হুইচ হেজ বিগ শ্বাৰ্প টিথ। কাষ্টাৰ্ডৰ ডাঙৰ জোঙা দাঁত আছিলে, তাৰপিছত চোৱা স্পাইক অন হিজ টপ অফ ইটছ বডি, আৰু স্পাইক আছিলে এনেকুৱা জোং জোং কটা নিচিনা আছিলে। এণ্ড স্কেলছ আণ্ডাৰনিথ ইট মাউথ ৱাজ লাইক এ ফায়াৰ প্লেচ উইথ চিমনি লাইক নোজ এণ্ড শ্বাৰ্প ডেগাৰ লাইক টোজ। তো এইখিনি তোমালোকে চাবা, এইটো হৈছে এপিৰিয়েঞ্চ হয় কাষ্টাৰ্ড দ্য ড্ৰেগনৰ, এইখিনি তোমালোকে চাব লাগিব। তো ইয়াৰ লগতে কিন্তু আমাৰ গোটেই কিতাপখন কমপ্লিট হৈ গৈছেগৈ। মানে তোমালোকৰ টেক্সট বুকত যি আছে, এই লেটাৰ টু গড, নেলছন মেণ্ডেলা, কুৰ্ক, টি ফ্ৰম আছাম, মেডাম ৰাইড দ্য বাছ, তাৰপিছত এই টাইগাৰ ইন দ্য জু, আমাণ্ডা, এনিমেলছ, বল পয়েম, আৰু কাষ্টাৰ্ড দ্য ড্ৰেগন, গোটেইখিনি আজি আমি ডিছকাছ কৰিলোঁ। ইয়াৰ উপৰি তোমালোকে ডেমো PDF টো ফ্ৰীতে পাই যাবা, এইটো দি দিম, এইটো ডেমো হয়। ইয়াত কি কি আছে আমি দি দিছোঁ, কণ্টেণ্টত কি কি আছে চোৱা। মেইন বুকৰ গোটেইখিনি চেপ্টাৰ তোমালোকে পাবা, আৰু ইয়াত আমি ভিডিঅ' যে ডিছকাছ কৰিলোঁ, ইয়াতকৈ বহুত গুণ ভালে আছে। তাত তোমালোকে ডিটেইলত পইণ্ট ৱাইজ চামাৰি পাবা, ইম্পৰ্টেণ্ট লাইনছখিনি পাবা, তাৰ উপৰি MCQ আদিও পাই যাবা, আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন থাকিব গোটেইখিনি চেপ্টাৰৰ কাৰণে। তাৰোপৰি গ্ৰামাৰ, ৰাইটিং পাৰ্ট দুটাই আছে, সেইখিনি চাবা তোমালোকে। তাৰপিছত চোৱা, এনেকুৱা নিচিনাকৈ ষ্টাৰ্ট হ'ব চেপ্টাৰবিলাক। প্ৰথম MCQ দি ষ্টাৰ্ট হ'ব চেপ্টাৰখিনি, MCQ 1, 2, 3, 4 এনেকুৱা নিচিনা MCQ দি ষ্টাৰ্ট হ'ব, নিউ পেটাৰ্ণৰ MCQ থাকিব। তাৰপিছত তোমালোকৰ চেপ্টাৰটো ষ্টাৰ্ট হ'ব, ইম্পৰ্টেণ্ট কুৱেশ্যন থাকিব, পইণ্ট ৱাইজ চামাৰিও থাকিব বাৰু। ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা, ইয়াত যে আমি ভিডিঅ'ত অকল এটা কুৱেশ্যনহে ডিছকাছ কৰিলোঁ, কিন্তু ইয়াত তোমালোকে এনেকুৱা নিচিনা 5টামান কুৱেশ্যন পাবা। প্ৰতিটো চেপ্টাৰৰ 5টামান কুৱেশ্যন বা 3টাৰ পৰা 5টালৈ কুৱেশ্যন দিয়া হৈছে। তো মোষ্ট ৰিপিট হৈ থকাবিলাকে দিছোঁ। যোৱা বছৰ প্ৰি বৰ্ড এক্সামত যিবিলাক কুৱেশ্যন ৰিপিট হৈ আছিলে সেইবিলাকটো এড কৰিছোঁ, আৰু এই বছৰ হাফ ইয়াৰলিৰ কাৰণে যিবিলাক ৰিপিট হৈছে সেইবিলাক এড কৰিছোঁ, লগতে কুৱেশ্যন বেংকো আমি হেল্প লৈছোঁ। তো তোমালোকে PDFখন ল'ব পাৰা। তো এনেইতো 200-300 ৰুপিজ এনেকুৱা নিচিনা হয় ইবুকবিলাকৰ প্ৰাইচ, কিন্তু এখন ইবুকৰ প্ৰাইচ অকল 149 ৰুপিজ হ'ব। অফাৰ চলি আছে, প্ৰি বৰ্ডৰ কিদিনে তোমালোকে লৈ ল'বা, তোমালোকৰো হেল্প হ'ব, লগতে মেট্ৰিক পৰীক্ষাৰ কাৰণেও হেল্প হ'ব। তো এই নাম্বাৰখিনি তোমালোকে কণ্টেক্ট কৰিব পাৰা যদি ল'ম বুলি ভাবিছা। হোৱাটছএপত মেছেজ দিবা, QR কোড দিয়া হ'ব, পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিলে PDF টো তোমালোকে পাই যাবা।
আৰু চোৱা হোৱাটছএপত যিসকলে জইন কৰা নাই সোনকালে জইন কৰিবা হোৱাটছএপটো কমপ্লিটলি ফ্ৰী হয় তাত আমি যিমান পাৰোঁ গাইড কৰি যাম আৰু মষ্ট ইম্পৰ্টেণ্ট তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা